হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? এয়া দেখিছেনে মোৰ এজোপা জলকীয়াতে কিমান জলকীয়া লাগিছে। কিছু পৰিমাণে আচলতে ছিগিনি খায়ো থকা হৈছে। এজোপা মোৰ যোৱা বছৰে গছ। এতিয়া মই গোটেই জলকীয়াখিনি ছিগি পেলাই তাৰ কিছুমান ডাল মই কাটি দিম আৰু লগতে মই গুৰিটো খুচৰি পেলাই কিছু পৰিমাণে কিচেন কম্পোষ্ট আৰু কলৰ বাকলি কণী বাকলি মই শুকুৱাই থৈছিলোঁ সেইখিনি গুৰি কৰি দিম, লগতে চূণ আৰু ছাই অলপ দিম। সাধাৰণতে এনেদৰে পৰিচৰ্যা কৰিলে এজোপা জলকীয়া বেঙেনাতে 2-3 বছৰলৈকে ফল খাব পৰা যায়। সাৰখিনি দিয়াৰ পিছত মই ভালদৰে পানী দিম। যেতিয়া অলপ দিনৰ পিছত নতুনকৈ ব্ৰাঞ্চবিলাক আহিব, সেই ব্ৰাঞ্চতে নতুন গছৰ নিচিনাকৈ আকৌ ফল লাগিব। লগতে মানুহজনৰ কাম দেখিছেনে? এই আহিন মাহ হ'ল, এতিয়াও ইমান প্ৰখৰ ৰ'দ গৰম, সেইকাৰণে হেনো সূৰ্য দেৱতাই কেলেণ্ডাৰ চাবলৈ পাহৰিয়ে গ'ল, সেইকাৰণে চাদত কেলেণ্ডাৰ এখন ওলমাই থৈছে। ইমান প্ৰখৰ ৰ'দত গছখিনি কেনেকৈ বচাব পাৰোঁ তাৰে প্ৰচেষ্টাত আছোঁ। মই যিকোনো পৰিমাণে ঢাকিবলৈ চেষ্টা কৰিছোঁ, লগতে গধূলা হোৱাৰ লগে লগে গছবিলাক পানী দি তিয়াই দিওঁ। আজিলৈ ইমানেই, বাই।